আজি আমি চাম Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning Section Average second part to so average first part to কৰাই দিয়া হৈছে ঠিক আছে প্ৰথম সেকশনটো এভাৰেজৰ কৰাই দিয়া হৈছে সো আজি আমি এভাৰেজটো শেষ কৰিম ঠিক আছে এভাৰেজৰ অংকটো শেষ কৰিম সো কালিৰ পৰা আমি নেক্সট বেলেগ চেপ্টাৰটা চাম সো এইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু ভালকৈ মন দিব কাৰণ আজি যিবোৰ অংক কৰা সেইবোৰ মোষ্ট ইম্পৰ্টেণ্ট অংক হয় তেনেকুৱা অংকবিলাক আহেই আপোনাৰ ইয়াৰ পৰা আপোনাৰ তেনেকুৱা অংক এটা বা দুটা আহিবই আপোনালোকৰ এভাৰেজৰ পৰা আৰু যোনবোৰ অংক মই কৰাম সেইবোৰ আপোনাৰ মোষ্ট ইম্পৰ্টেণ্ট আছে সেইকাৰণে ভালকৈ মন দি চাব শেষলৈকে ভিডিঅ'টো আৰু লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে সো ষ্টাৰ্ট কৰোঁ আহক সো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে চাওক দ্য এভাৰেজ অফ 15 ষ্টুডেণ্ট অফ এ ক্লাছ ইজ 15 years ঠিক আছে out of this the average age of 5 students is 14 years and that of other 9 students is 16 years the age of the 15th student is so আমাক কোৱা হৈছে যে এটা ক্লাছত 15টা ষ্টুডেণ্ট আছে আৰু তাৰ এভাৰেজ কিমান হ'ব 15 ইয়াৰ্ছ তাৰ এই 15টা ষ্টুডেণ্টৰ ভিতৰতে 5টা ষ্টুডেণ্টৰ হ'ব 14 ইয়াৰ্ছ আৰু নেক্সট 9টা ষ্টুডেণ্টৰ হ'ব 16 ইয়াৰ্ছ এটা ষ্টুডেণ্ট যে ৰৈ গ'ল আমাক সেই ষ্টুডেণ্টটোৰ বয়সটো উলিয়াব দিছে কিমান হ'ব ঠিক আছে সো এইটো আমি কেনেকৈ সলভ কৰিম ফাৰ্ষ্ট আমি কুৱেশ্যনটোলৈ আহোঁ ফাৰ্ষ্ট পাৰ্টটো দ্য এভাৰেজ অফ 15 ষ্টুডেণ্ট অফ এ ক্লাছ ইজ 15 ইয়াৰ্ছ সো আমি জানো যে এভাৰেজ মানে কি আছিলে সাম অফ অবজাৰভেশ্যন হয় নাই সাম অফ অবজাৰভেশ্যন ডিভাইড বাই নাম্বাৰ অফ অবজাৰভেশ্যন এইটো আছিলে এভাৰেজৰ ফৰ্মুলা হয় নাই সো আমাক কি কোৱা হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো দ্য এভাৰেজ অফ 15 ষ্টুডেণ্ট অফ এ ক্লাছ ইজ 15 ইয়াৰ্ছ 15টা ষ্টুডেণ্টৰ এভাৰেজ কিমান হ'ব 15 ইয়াৰ্ছ এভাৰেজ অফ 15 ষ্টুডেণ্ট ইকুৱেল টু কিমান হ'ব 15 ইয়াৰ্ছ হৈ গ'ল এভাৰেজ অফ 15 ষ্টুডেণ্ট ইকুৱেল টু 15 ইয়াৰ্ছ সো তাৰপিছত এতিয়া আমি কি কৰিম এভাৰেজ অফ 15 ষ্টুডেণ্টটো আমি কেনেকৈ লিখিব পাৰিম সাম অফ 15 ষ্টুডেণ্ট ডিভাইড বাই নাম্বাৰ অফ অবজাৰভেশ্যন কিমান হ'ব 15টাই হ'ব কাৰণ 15টা ষ্টুডেণ্টে আছে সো ইকুৱেল টু 15 এইটো লিখিব পাৰোঁ সো এতিয়া সাম অফ 15 ষ্টুডেণ্ট কিমান হ'ব সাম অফ 15 ষ্টুডেণ্ট কিমান হ'ব 15 ইনটু 15 হয় নাই 15টো ইফালে গুচি গ'ল সো কিমান হ'ব এইটো 225 হ'ল সাম অফ 15টা ষ্টুডেণ্টৰ কিমান 15টা ষ্টুডেণ্টৰ এজ কেইটা যদি আমি প্লাছ কৰোঁ কিমান পাম আমি 225 এইখিনিলৈকে হৈ গ'ল এইখিনিলৈকে বুজিলে জাষ্ট আমি কি কৰিছোঁ ফাৰ্ষ্ট এভাৰেজৰ ফৰ্মুলাটো উলিয়ালোঁ এভাৰেজ ইকুৱেল টু সাম অফ অবজাৰভেশ্যন ডিভাইড বাই নাম্বাৰ অফ অবজাৰভেশ্যন সো তাৰপিছত এভাৰেজ অফ 15 ষ্টুডেণ্ট ইকুৱেল টু 15 ইয়াৰ্ছ দিয়া আছে এতিয়া এভাৰেজ অফ 15 ষ্টুডেণ্টটো আমি কেনেকৈ লিখোঁ মই সাম অফ 15 ষ্টুডেণ্ট ডিভাইড বাই 15 কাৰণ সাম অফ অবজাৰভেশ্যন আছিলে মানে সাম অফ 15টা ষ্টুডেণ্ট আৰু তলত কেইটা আছে 15টা আছে সেইকাৰণে 15 আহিলে সো ইকুৱেল টু সাম অফ 15 ষ্টুডেণ্টটো কিমান হ'ব 15 ইনটু 15 225 হৈ গ'ল এইখিনিলৈকে সো এতিয়া আমাক কৈছে নেক্সট পাৰ্টটো চাওঁ আউট অফ দিছ দ্য এভাৰেজ অফ 5 ষ্টুডেণ্ট ইজ 14 ইয়াৰ্ছ ঠিক আছে এইটো আমাৰ ইকুৱেশ্যন 1 দি থৈ দিওঁ এভাৰেজ অফ 5 ষ্টুডেণ্ট কিমান হ'ল 14 হ'ল এতিয়া আমি এভাৰেজ অফ 5 ষ্টুডেণ্টটো আমি কেনেকৈ লিখিব পাৰোঁ সাম অফ 5 ষ্টুডেণ্ট ডিভাইড বাই 5 হ'ল ইকুৱেল টু 14 হ'ল এতিয়া সাম অফ 5 ষ্টুডেণ্টটো কিমান হ'ব তাই 14 ইনটু 5 কৰিলোঁ কিমান হ'ব 5 4 ইনটু 4 20 0 2 কেৰি 70 হ'ল এইটো আমি ইকুৱেশ্যন 2 দি থৈ দিওঁ সাম অফ 5 ষ্টুডেণ্ট 70 হ'ল নেক্সট ইকুৱেশ্যন এণ্ড ডেট অফ আদাৰ 9 ষ্টুডেণ্ট ইজ 16 ইয়াৰ্ছ সো এভাৰেজ অফ 9 ষ্টুডেণ্ট মই জাষ্ট 9 লিখি দিছোঁ ইকুৱেল টু 16 তো এইটো কিমান হ'ব সাম অফ 9 ষ্টুডেণ্ট ডিভাইড বাই 9 ইকুৱেল টু 16 হ'ল তো সাম অফ 9 ষ্টুডেণ্ট কিমান হ'ব সাম অফ 9 ষ্টুডেণ্ট কিমান হ'ব 16 ইনটু 9 16 ইনটু 9 কৰিলে কিমান হ'ব 9 ইনটু 6 54 4 5 কেৰি 9 9 9 10 11 12 13 14 144 সো এইটো পালোঁ আমি 3 নম্বৰ ইকুৱেশ্যন হৈ গ'ল তিনিটা দিয়া আছে তিনিটা পাৰ্ট প্ৰথম এইটো পাৰ্ট সেকেন্ড 5 ইয়াৰ্ছ থাৰ্ড এইটো পাৰ্ট
এতিয়া আমাক কৈছে যে দ্য এজ অফ 15 ষ্টুডেণ্ট ইজ। এতিয়া ঠিক আছে, এতিয়া চাব কুৱেশ্যন এতিয়া ভাল। নেক্সট এতিয়া টাৰ্ণিং পইণ্টটোলৈ আহিলে চাওক, ছাম অফ 15 ষ্টুডেণ্ট ইকুৱেল টু 2 to 5 আছে। এই 15টা ষ্টুডেণ্টৰ মাজত যে আপোনাৰ ছাম অফ 5 আৰু ছাম অফ 9 ষ্টুডেণ্ট সোমাই আছে নাই, হয় নাই? এইটো মানে কি, ছাম অফ 5 ষ্টুডেণ্ট মানে কি, এই 15টা ষ্টুডেণ্টৰ যোনখিনি বয়সখিনি এইখিনি প্লাছ কৰিলে আমি ইমান পাম। ছাম অফ 5 ষ্টুডেণ্ট মানে কি 5টা ষ্টুডেণ্টৰ বয়স আৰু 9টা ষ্টুডেণ্টৰ বয়স এই 15টা ষ্টুডেণ্টত সোমাই আছে নাই, সোমাই আছে। চ' এইটো আমি কেনেকৈ লিখিব পাৰিম, ছাম অফ 15টা ষ্টুডেণ্ট আমি লিখিব পাৰিম 5 ষ্টুডেণ্ট, ছাম অফ 5 ষ্টুডেণ্ট প্লাছ ছাম অফ 9 ষ্টুডেণ্ট, হয় নাই? বুজি পাইছেনে? এইটো মই ভাঙি দিছোঁ, 15টো ভাঙি দিছোঁ, 15টো 5 আৰু 9ত ভাঙি দিছোঁ। চ' 5 + 9 কিমান হ'ল 14। চ' এই 14 আৰু এটা বাকী থাকিল নহয়, চ' সেইটো হ'ব ছাম অফ 15 ষ্টুডেণ্ট প্লাছ 15th নম্বৰ ষ্টুডেণ্টটো ইকুৱেল টু 2 to 5। মই আকৌ বুজাই দিছোঁ চাওক, এই 15টো ষ্টুডেণ্ট আছে যে এই 15টা ষ্টুডেণ্টৰ যোনটো এজ হয় সেই গোটেইকেইটা এজ প্লাছ কৰোঁতে আমি 2 to 5 পাইছোঁ, ঠিক আছে। চ' এই 15টা ষ্টুডেণ্টৰ এজ কেইটাত যে আমাৰ এই দুটা সোমাই আছে নাই, ধৰি লওক 15টা এজৰ ষ্টুডেণ্ট A + B + C + D + এনেকৈ গৈ আছে। চ' ছাম অফ 5 ষ্টুডেণ্ট A + B + C + D + E। চ' এইকেইটা ইয়াত সোমাই আছে নাই, সোমাই আছে, হয় নাই? 15টা ষ্টুডেণ্টত এই ছাম অফ এজ অফ 5 ষ্টুডেণ্ট আৰু 9 ষ্টুডেণ্টটো সোমাই আছে। চ' আমি কি কৰিম, আমি জাষ্ট ভাঙি দিলোঁ। ছাম অফ এই 15টোত আমি কেনেকৈ ভাঙিলোঁ, 5 আৰু 9 ভাঙিলোঁ, আৰু এটা যে বাকী থাকিলে সেইটো আমি 15th বুলি ধৰিলোঁ, 15 ষ্টুডেণ্টটো ভাঙি দিলোঁ। চ' ছাম অফ 5 ষ্টুডেণ্ট কিমান হ'ব 70, ছাম অফ 9 ষ্টুডেণ্ট কিমান হ'ব 144, আৰু 15 নম্বৰ ষ্টুডেণ্টটো 15th ষ্টুডেণ্টটো ইকুৱেল টু 2 to 5 হ'ল। এতিয়া 15 নম্বৰ ষ্টুডেণ্টটো এজ কিমান হ'ব 2 to 5 হ'ল। এই দুটা প্লাছ কৰি ইফালে গ'লে মাইনাছ হৈ যাব। চ' কিমান হ'ব এইটো 4 হ'ল, 7 8 9 10 11 214, হয় নাই? চ' এইটো কিমান হ'ব 5 আৰু 4 গ'লে 1 হ'ব, 20 1 গ'লে 11 years। চ' এতিয়া যে আপোনাৰ 15 নম্বৰ ষ্টুডেণ্টটোৰ এজ কিমান হ'ল 11 years। বুজি পালেনে কি কৰিলোঁ? চাওক ভালকৈ মন দিব দেই কুৱেশ্যনটো, মই আকৌ বুজাই দিছোঁ যে ইয়াত এনেকুৱা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট, সেইকাৰণে মই টাইম লৈছোঁ কুৱেশ্যনটো বুজাবলৈ। দ্য এভাৰেজ অফ 15টা ষ্টুডেণ্টৰ এভাৰেজ দিয়া আছে 15 years, ঠিক আছে। আৰু তাৰ ভিতৰতে মানে সেই 15টা ষ্টুডেণ্টৰ ভিতৰতে 5টা ষ্টুডেণ্টৰ ছেপাৰেটকৈ দিছে। 5টা ষ্টুডেণ্ট যদি আমি চাওঁ তাৰ সিহঁতৰ এভাৰেজ 14 years আৰু বাকী 9টা ষ্টুডেণ্টৰ 16 years। এতিয়া 9 আৰু 5টা ষ্টুডেণ্টৰ দিয়া আছে মানে 14টা দিয়া আছে। চ' এটাটো বাকী থাকিলে, চ' সেই বাকী থকা ষ্টুডেণ্টটোৰ এজ কিমান হ'ল সেইটো আমাক সুধিছে, ঠিক আছে। চ' এতিয়া কি কৰিলোঁ আমি ফাৰ্ষ্ট এই এভাৰেজৰ 15 ষ্টুডেণ্ট ইকুৱেল 15 বছৰ দিয়া আছে। চ' এভাৰেজটো আমি কেনেকৈ লিখিব পাৰোঁ, ছাম অফ 15 ষ্টুডেণ্ট ডিভাইড বাই 15 ইকুৱেল টু 15। চ' আমি ছাম অফ 15 ষ্টুডেণ্ট মানে ছাম অফ এজ অফ 15 ষ্টুডেণ্ট, মানে এইকেইটা 15টা ষ্টুডেণ্টৰ যদি আমি এজ কেইটা প্লাছ কৰোঁ তেতিয়া আমি 225 পাম, ঠিক আছে। এই 15টা ষ্টুডেণ্টৰ এজ কেইটাত যে আপোনাৰ এই 5টা ষ্টুডেণ্টৰ এজ আৰু 9টা ষ্টুডেণ্টৰ এজটো সোমাই আছে, হয় নাই? চ' আমি কি কৰিলোঁ, এই 15টা ষ্টুডেণ্টটো আমি 5টা ষ্টুডেণ্টৰ এজ আৰু 9টা ষ্টুডেণ্টৰ এজত ভাঙি দিলোঁ। চ' ভাঙি দিয়াৰ লগে লগে আমি চালোঁ যে 9 আৰু 5 14টাই হ'ল আৰু এটা বাকী আছিলে। চ' সেইটো আমি কি কৰিলোঁ, সেইটো 15 ষ্টুডেণ্ট বুলি আমি এনেকৈ লিখি দিলোঁ, হ'ল। এতিয়া কেইটা হ'ল 14 আৰু এটা 15টা হ'ল। চ' সেইকাৰণে 5 ষ্টুডেণ্ট কিমান আছিলে 70 পালোঁ, 9 ষ্টুডেণ্ট আছিলে 144, আৰু 15টো 15 লিখিলোঁ। চ' এইকলো 225, আৰু এইকেইটা প্লাছ কৰোঁতে আমি কি পাম 214। চ' প্লাছ 214 আছিলে, ইফালে গ'লে কি হ'ব মাইনাছ 214। চ' 225 - 214 11 years, মানে 15 নম্বৰটোৰ এজ কিমান হ'ব 11 years। বুজি পালে কথাটো? মন দিব, কাৰণ এই ইমানখিনি আপোনালোকে কৰিব নালাগে, আপুনি জাষ্ট খালি চাওক। আপুনি যদি প্ৰেক্টিছ ভাল আছে, মই এতিয়া হ'লে কেনেকৈ কৰিম, মই 15টা ষ্টুডেণ্ট দিয়া আছে ক্লাছ 15 years, মানে ছাম অফ মই জাষ্ট এনেকৈ লিখিম ছাম অফ 15 ইকুৱেল টু 225 হ'ল। নেক্সট কিমান দিয়া আছে 5টা ষ্টুডেণ্ট, চ' ছাম অফ 5 কিমান হ'ল 70, ত' ছাম অফ কিমান 9 ষ্টুডেণ্ট কিমান হ'ল, সেইটো কিমান হ'ব 144। চ' মই জাষ্ট খালি মাইনাছ কৰি দিম, হৈ গ'ল। চ' সেইকাৰণে মই জাষ্ট লিখিছোঁ আপোনালোকক বুজাবৰ কাৰণে। চ' সেইকাৰণে প্ৰেক্টিছ কৰক, যিমান প্ৰেক্টিছ কৰিব আপুনি ইমান শ্বৰ্টত কৰিব পাৰিব। এইটো যদি আপোনালোকে প্ৰেক্টিছ কৰে, এইটো মোক খুব বেছি 10 ছেকেণ্ড বা 15 ছেকেণ্ডত এনচাৰটো ওলাই যাব পাৰিব, গম পাইছে? তাতকৈ বেছি নালাগে। যদি আপোনালোকে প্ৰেক্টিছ নাই তেতিয়াহ'লে টাইম লাগিব, ফাৰ্ষ্টটো টাইম লাগিবই। চ' ফাৰ্ষ্ট আপুনি কি কৰিব, ফাৰ্ষ্ট আপুনি কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰক, কি দিয়া আছে কুৱেশ্যনটো আমি কেনেকৈ কৰিম। চ' এইটো কুৱেশ্যন বুজিবলৈ চেষ্টা কৰক। নেক্সট আপুনি যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া আপোনাৰ স্পীডটো বাঢ়িব, সেইকাৰণে প্ৰেক্টিছ কৰক।
So next question to lahao sa ki dia ase the average age of 36 student in a group is 14 years. When teacher's age is included to it, the average increased by 1. What is the teacher's age in years? So our question to ki dia hoise the age of 36 ta student ase eta group ot. So hiotor average age to kiman hobo 14 years. Aru jodi moi teacher age to include koro tat titia he average to 1 besi hobo mane 14 asle 15 hobo thik ase. So what is the teacher age in years? Ki dia ase average of 36 student, average age de etu moi age to likho pahu, average of 36 student equal to 14 hone. So average age of 36 student ami keneke likhim etu sum of age of hobo de etu kintu question to thaki gol sum of age of 36 student etu question to likhi lobo etu sum of age of hobo ha age sum of age hobo sum of age of 9 student thik ase. So sum of age of 36 student divide by keta student ase 36 ta so 36 equal to 14 hol. Ita ami next step ot ki koru sum of age of 36 student equal to 14 into 36. So etu jodi ami solve koru ami kiman pam 14 to 36 solve kora kiman hobo 360 plus carry 144 hone 10 504. So 504 palo thik ase sum of age of 36 student kiman palo 504. next to la hosa ekhini pai khelaka hoy gol amar poha when teacher's age is included jeta teacher age to include kori dise tita ki hobo the average increase by 1. ite teacher age to jodi include koro এই ষ্টুডেণ্টৰ লগত টিচাৰ এজটো ইনক্লুড কৰিলে কেইটা বাঢ়িব 37 হৈ যাব কাৰণ 36 টা আছিলে আমি টিচাৰটো ইনক্লুড কৰিলো এটা বাঢ়িলে 37 হৈ গ'ল. সো এভাৰেজ এজ অফ 36 ষ্টুডেণ্ট প্লাস 1 টিচাৰ হয়নে. সো এভাৰেজ এজ অফ কাৰ কাৰ মাজত হ'ব 36 ষ্টুডেণ্ট আৰু এটা টিচাৰৰ মাজত হ'ব. সো কিমান হ'ল 37 সো ডিভাইড বাই কিমান হ'ল 37 হয় না 37 আৰু কৈছে যদি আমি টিচাৰ এজ টু ইনক্লুড কৰি দিতে এভাৰেজ ইনক্ৰিজ বাই 1 এভাৰেজ টু কিমান হ'ব 14 আছিল ইনক্ৰিজ বাই 1 মানে 15 হ'ব বুজিলে. কম্পাৰিজন কোৱেশ্চনটো যেতিয়া আমি টিচাৰ এজ টু ষ্টুডেণ্টৰ লগত ইনক্লুড কৰোঁ কি হ'ব এভাৰেজ এজ অফ 36 ষ্টুডেণ্ট আৰু এটা টিচাৰ হয় না টিচাৰ ইনক্লুড কৰিলোঁ. সো কিমানটা হ'ল 36 আছিলে আৰু এটা বাঢ়িলে 37 সো টোটেলটো কিমান হ'ব 37 হ'ব আৰু সিহঁতৰ এভাৰেজটো কিমান হ'ব যোনটো আমি এভাৰেজ 14 ইয়াৰ্ছ আছিলে তাৰ 1 বাঢ়িব মানে 14 + 1 15 সো 15 ইয়াৰ্ছ হ'ব. ইনক্ৰিজ বাই 1 কৈছে নহয় ডিক্ৰিজ বাই 1 ক'লে কিমান হ'ব 13 ইয়াৰ্ছ ঠিক ডিক্ৰিজ হ'লে মাইনাছ ইনক্ৰিজ হ'লে প্লাছ. সো এইটো কিমান হ'ব এভাৰেজ এজ অফ 36 ষ্টুডেণ্ট সৰি এইটো ভুল হ'ল আপোনাৰ এভাৰেজ এজ অফ 36 ষ্টুডেণ্ট প্লাছ 1 টিচাৰ ইকুৱেল টু 15 হা ঠিক আছে. মইতো আকৌ লিখি দিছোঁ আৰু সো এইটো কি হ'ব এভাৰেজ এজ অফ 36 ষ্টুডেণ্ট প্লাছ 1 টিচাৰ হয়নে বা আপুনি ল'ব পাৰে যে ইকুৱেল টু 15 বা আপুনি ল'ব পাৰে যে এভাৰেজ এজ অফ 37 ষ্টুডেণ্ট প্লাছ টিচাৰ ইকুৱেল টু 15. সো এইটো আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া sum of age of 36 student আৰু প্লাছ এজ অফ টিচাৰ হয় নাই বুজি পাইছে নাই. আমি কি কৰিলোঁ এভাৰেজ এজ অফ 36 ষ্টুডেণ্ট প্লাছ 1 টিচাৰ ইকুৱেল টু 15 হ'ল আৰু সেইটো আমি কেনেকৈ লিখিব পাৰোঁ sum of age of 36 ষ্টুডেণ্ট আৰু এটা টিচাৰ সো ডিভাইড বাই কিমান হ'ব 36 হ'ল প্লাছ 1 37 ইকুৱেল 15 হ'ল ঠিক আছে. মই এইটো এভাৰেজতে লিখি দিছিলোঁ সো এইটো 15 হ'ল. সো এতিয়া sum of age of 36 ষ্টুডেণ্ট আমি কিমান পাই আছোঁ 504 প্লাছ এজ অফ টিচাৰটো আমি এনেকৈ থৈ দিওঁ এইটো উলিয়াব লাগিব আৰু এই 37টো ডিভাইড হৈ আছে ইফালে গ'লে মাল্টিপ্লাই হৈ যাব মানে 15 × 37 হ'ব. সো ইকুৱেল কিমান হ'ব এইটো 370 প্লাছ 3 কেৰি 180 ন 5 7 5 3 কেৰি 18 সো 5 হ'ল 15
555 হ'ল এতিয়া এজ অফ টিচাৰটো কিমান পাম আমি 555 আছিলে এটো প্লাস আছিলে ইফালে গলে কিবা মাইনাস 504 ঠিক আছে সো এটা এজ অফ টিচাৰটো আমি কিমান পাম 5 আর 4 গলে 151 ইয়ার্স বুঝি পালে কথাটো সো 51 হ'ব আমাৰ আনসাৰটো বুঝিনা কথাটো কি কৰিলো চাও কোৱেশ্চনটো মতে কি দিয়া আছে এভাৰেজ এজ অফ 36 স্টুডেন্ট টু ইন এ গ্ৰুপ ইজ 14 ইয়ার্স ঠিক আছে 36 টা স্টুডেন্টৰ গ্ৰুপ এটা এভাৰেজ এজটো কিমান হ'ব 14 ইয়ার্স আৰু যেতিয়া আমি টিচাৰ এজটো ইনক্লুড কৰোঁ তেতিয়া টিচাৰ এজটো যেতিয়া আমি ইনক্লুড কৰোঁ তেতিয়া এভাৰেজটো কিমান হ'ব 1 বাঢ়িব সো এভাৰেজ এজ অফ 36 স্টুডেন্ট 14 দিয়া আছে আমি এটো তেনেকৈ উলিয়ালো সাম অফ এজ অফ 36 স্টুডেন্ট 14 14 to 306 504 সো আমাৰ এখিনি পাই এখিনলৈকে হৈ গ'ল হয় নাই এটা আমি যদি নেক্সটটো চাওঁ when teacher age is included teacher age ইনক্লুড কৰা মানে 37 টা হৈ গ'ল আৰু কৈছে আৰু এভাৰেজটো 1 বাঢ়িব মানে এভাৰেজটো 14 আছিলে 1 বাঢ়িলে 15 হ'ল তো এভাৰেজ এজ অফ 36 স্টুডেন্ট প্লাস 1 টিচাৰ হ'ব তোমাৰ 15 হয় নাই এটো আমি কেনেকৈ লিখিব পাৰোঁ সাম অফ এজ অফ 36 স্টুডেন্ট প্লাস এজ অফ টিচাৰ ইয়াৰ পৰা 37 ইকুৱেল 15 তো তাৰপৰা এজ অফ টিচাৰ ওলাই দিলোঁ আৰু হৈ গ'ল কাৰণ এটো আমি জানোৱে সাম অফ এজ অফ 36 স্টুডেন্ট আমি জানোৱে 504 দিয়া আছে আমাৰ ঠিক আছে সো এনসাৰটো আমাৰ 51 ইয়ার্স হ'ল সো নেক্সট কোৱেশ্চনটো লৈ চাওঁ নেক্সট কোৱেশ্চনটো কি দিয়া আছে দ্য এভাৰেজ এজ অফ 35 স্টুডেন্ট ইন এ ক্লাছ ইজ 16 ইয়ার্স দ্য এভাৰেজ এজ অফ 21 স্টুডেন্ট ইজ 14 ইয়ার্স হোৱাট ইজ দ্য এভাৰেজ এজ অফ ৰিমেইনিং 14 স্টুডেন্ট ঠিক আছে সো আমাৰ 35 স্টুডেন্ট ক্লাছ এটা ক্লাছত কিমান আছিল 35 টা স্টুডেন্ট আছিলে আৰু হিহঁতৰ এভাৰেজ এজটো কিমান দিয়া আছে 16 ইয়ার্স তো আমাক কৈছে যে যদি এই 35 স্টুডেন্টৰ তাৰ ভিতৰত 21 স্টুডেন্টৰ এভাৰেজ এজ 14 হয় তেতিয়া ৰিমেইনিং 14 স্টুডেন্টটো কিমান হ'ব হয় নাই সো আমি ফাৰ্স্ট কি কৰোঁ এভাৰেজ এজ অফ 35 স্টুডেন্ট কিমান হ'ব 16 হ'ল এতিয়া এভাৰেজ এজ অফ 35 স্টুডেন্টটো আমি কেনেকৈ লিখিব পাৰোঁ সাম অফ এজ অফ 35 student divide by 35 equal to 16 হল হয় তো এটা sum of age of 35 student কিমান হ'ব 16 into 35 so 16 into 35 কৰিলে কিমান পাম আমি 16 to 20 minus 4 হল ন কিমান হল তো 35 into 16 20 minus 4 so 70 minus 4 4 0 2 carry 14 6 560 পালো হয় নাই so sum of age of 35 student equal to 560 so এখিনি পালো আমি তো মানে 35 স্টুডেন্টৰ এজ কেটা প্লাস কৰিলে 560 পাম এটো হল তে নেক্সট 1 দিলো আমি নেক্সট কি কৰিছে আমাৰ এখিনি পাই খেলেকে হৈ গল নেক্সট কি দিছে তা এভাৰেজ এজ অফ 21 স্টুডেন্ট ইজ 14 হৈ গল এভাৰেজ এজ অফ 21 স্টুডেন্ট কিমান দিয়া আছে কুল 14 দিয়া আছে সো এভাৰেজ এজ অফ 21 স্টুডেন্ট মানে কি sum of age of 21 student divided by 21 হয় নাই 21 টা আছে 21 35 টা আছে 35 কিলো equal to 14 হল এটা আমি কি কৰিম sum of age of 21 student কিমান হ'ব 14 into 21 so 14 into 21 কিমান হ'ব 20 plus 1 280 plus 14 4 9 294 হয় নাই 294 হল 2 বুঝিলে এতিয়া চাব কোৱেশ্চনটোত কি কৈছে হোৱাট ইজ দ্য এভাৰেজ এজ অফ ৰিমেইনিং 14 স্টুডেন্ট এতিয়া আমাক কৈছে যে এভাৰেজ এজ অফ ৰিমেইনিং 14 স্টুডেন্ট সো যদি আমি এভাৰেজ এজ অফ ৰিমেইনিং 14 স্টুডেন্ট যদি আমি উলাব যাওঁ সো ফৰ্মুলা মতে কি আছিল সাম অফ এজ অফ 14 স্টুডেন্ট ডিভাইড বাই 14 হ'ব নাই এটো ফৰ্মুলা হয় যে আমাৰ উলিয়াব দিছে যে এভাৰেজ এজ অফ 14 স্টুডেন্ট এভাৰেজ এজ অফ 14 স্টুডেন্টটো আমি কেনেকৈ লিখিব পাৰোঁ সাম অফ এজ অফ 14 স্টুডেন্ট ডিভাইড বাই 14 হৈ গ'ল সো এটো আমাৰ ফৰ্মুলা সো আমাৰ উলিয়াব কি লাগে সাম অফ এজ অফ 14 স্টুডেন্ট
ঠিক আছে এতিয়া আমি চাম এইটো চাওক কি দিয়া আছিলে সাম অফ এজ অফ 35 ষ্টুডেণ্ট ইকুৱেল টু 560 সাম অফ এজ অফ 35 ষ্টুডেণ্ট ইকুৱেল টু 560 হ'ল এই সাম অফ এজ অফ 35 ষ্টুডেণ্টটো আমি কেনেকৈ লিখিব পাৰিম এতিয়া চাব সাম অফ এজ অফ 35টো আমি ভগাই দিলোঁ 21 ষ্টুডেণ্ট প্লাছ sum of age of 14 student so equal to 560 বুঝি পালে আমি এই 35 ষ্টুডেণ্টটো আমি 21 ষ্টুডেণ্ট আৰু 14 ষ্টুডেণ্টত ভগাই দিলোঁ কেনেকৈ 1 + 4 5 2 + ঠিক আছে গম পাইছেন সেইকাৰণে ভগাইছোঁ যে আমি 21 ষ্টুডেণ্টটো জানো চ' আমাৰ 14টা ষ্টুডেণ্টে লাগে তো সাম অফ 21 ষ্টুডেণ্ট আমি কিমান জানো 294 প্লাছ সাম অফ age of 14 student so equal to 560 whole itia sum of age of 14 student to kiman hobo itia 560 minus 294 hane plus 294 asile ifale gole minus 294 so etu ami kiman pam 10 4 gole 6 16 hol 16 over 9 gole 7 aru ifale 4 + 2 গ'লে 276 হয় নাই হ'ব না 10 9 10 15 16 1 কেৰি ঠিক আছে 276 হ'ল তো এতিয়া আমি এইটো জানিলোঁ চ' আমাক লাগে কোনটো এইটোহে লাগে আমাক চ' এভাৰেজ এজ অফ 14 ষ্টুডেণ্ট কিমান হ'ব এভাৰেজ এজ অফ 14 ষ্টুডেণ্ট কিমান সাম অফ এজ অফ 14 ষ্টুডেণ্ট আমি কিমান পালোঁ সাম অফ এজ অফ 14 ষ্টুডেণ্ট কিমান হয় 276 তো 276 পালোঁ আৰু তলত কি থাকিলে 14 so etu kiman hobo 21 2 ja 14 7 2 ja 21 2 7 ja 14 2 1 ja 2 2 3 ja 6 2 8 ja 16 hai 7 1 ja 7 kiman hol 7 ja 7 hol 276 হয় নে ভালকৈ চাব দেই 294 14 to 21 কৰিলে আমি কিমান পালোঁ 294 হয়তো 280 প্লাছ 14 to 1 no plus 1 হ'ল 280 প্লাছ 14 9 294 ঠিক আছে চ' যদি আমি মাইনাছ কৰোঁ ঠিক আছেনে 68 হৈ আছে ন 276 পাই আছোঁ চ' 560 এইটো ঠিক আছে 35 into 16 কৰক কিমান হৈছে যদি 3 কেৰি 210 5 35 560 no ঠিক আছে so solve কৰক এটো কিমান পাম 276 divided by 14 হল ন তো 27 ja 14 2 1 ja 2 2 3 ja 6 16 2 8 ja 16 তো 7 1 ja 7 68 হল ন so 138 by 7 পাই আছো তো সাইড কোড ভুল হ'ব পাৰে প্ৰবলেম হ'ব পাৰে কি দি আসলে এভাৰেজ অফ 35 ষ্টুডেন্ট 16 ইয়ার্স ন সো এভারেজ 35 ষ্টুডেন্ট 35 into 16 560 পালো 560 minus 294 10 over 4 গলে 6 হল তো এটো কিমান থাকিলে 55 ন 55 30 15 16 হ'ব এটোতে ভুল হৈ আছে নি 10 over 4 গলে 6 তো 15 ন 15 over 9 গলে 6 এ এটো ভুল হৈ আছে সব 6 হ'ব লাগে এটো তো খেলি মেলি হৈ আছে 10 হল 9 10 11 12 13 14 15 16 266 হয় এটো 266 যদি হয় 2 1 ja 2 233 হ'ব এটো তো কিমান হল 133 divided by 7 কিমান হল 7 1 ja 7 7 9 ja 63 so 19 years কমপ্লে সো এটা কি হ'ব আমাৰ এভাৰেজ এজ অফ 14 ষ্টুডেন্টটা কি হ'ব 19 years বুঝি পালে এটোত খেলি মেলি হৈছিল 560 minus 294 266 হয় মই 276 লিখিলো সো আমাৰ কিমান হ'ব 19 years এনসাৰটো কোনটো হ'ব 19 years বুঝি পালে কেনে কৰিলো এটো চাওক আপোনালোকে ইমান দেৰি নহয় অংকটোত কিন্তু কি হয় টাইম নালাগে আপুনি যদি প্ৰেক্টিস কৰে মই জাস্ট খালি এইখিনি ইমানখিনি লিখিবই নালাগে আপোনালোকৰ ডাইৰেক্ট আপুনি এইখিনি পাই যাব সো এইকাৰণে ভালকে কোৱেশ্চনটো মন দি পেলাই পঢ়িব কোৱেশ্চনটো দিয়া আছে যে এভাৰেজ অফ 35 ষ্টুডেন্ট টু 16 ইয়াৰ্স দিয়া আছে তো তাৰে এই 35 টা ষ্টুডেন্টৰ ভিতৰে
21 ষ্টুডেণ্টৰ এভাৰেজ 14 ইয়াৰ্ছ ঠিক আছে বুজি পাইছে চাগে যদি বুজি পোৱা নাই মোক কুৱেশ্যনটোত মোক কমেণ্ট ছেকশ্যনত লিখি দিব কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ সৈতে লিখি দিব যে মই এইটো অলপ বুজি পোৱা নাই অলপ ডিফিকাল্ট হৈছে মই আকৌ নেক্সট ক্লাছত সেইটো আকৌ ৰিপিট কৰিম এক্সট্ৰা ভিডিঅ' বনাই ৰিপিট কৰি দিম ঠিক আছে চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ দ্য বেটিং এভাৰেজ অফ 40 ইনিংছ অফ এ ক্ৰিকেট প্লেয়াৰ্ছ 50 ৰানছ ঠিক আছে হিজ হায়েষ্ট স্ক'ৰ এক্সিছ হিজ লোৱেষ্ট স্ক'ৰ বাই 172 ৰান ইফ দিছ টু ইনিংছ আৰ এক্সক্লুডেড বেটিং এভাৰেজ অফ 40 ইনিংছ অফ এ ক্ৰিকেট প্লেয়াৰ্ছ 50 ৰানছ মানে এটা ক্ৰিকেট প্লেয়াৰে বেটিং 40টা ইনিংছৰ তাৰ বেটিং এভাৰেজটো কিমান হ'ব 50 ৰানছ হিজ হায়েষ্ট স্ক'ৰ এক্সিছ লোৱেষ্ট স্ক'ৰ বাই 172 ৰানছ মানে হায়েষ্ট স্ক'ৰটো এক্সিড কৰে মানে লোৱেষ্ট স্ক'ৰতকৈ 172 ৰান মানে হায়েষ্ট স্ক'ৰ মাইনাছ লোৱেষ্ট স্ক'ৰ ইকুৱেল টু 172 ৰান চিম্পল যদি আমি চাব যাওঁ হিজ হায়েষ্ট স্ক'ৰ যোনটো আছে সেইটো লোৱেষ্ট স্ক'ৰতকৈ এক্সিড কৰে মানে লোৱেষ্ট স্ক'ৰতকৈ 172 ৰান বেছি হয় গম পাইছে চ' তেতিয়া কি হ'ব ইফ দিছ টু ইনিংছ আৰ এক্সক্লুডেড যদি আমি এই হায়েষ্ট স্ক'ৰ আৰু লোৱেষ্ট স্ক'ৰটো যদি আমি আঁতৰাই দিওঁ তেতিয়া এভাৰেজ অফ দ্য ৰিমেইনিং 38 হ'ব কাৰণ 40 আছিলে চ' দুটা আমি আঁতৰাই দিলোঁ 38 হ'ল ইজ 48 ৰানছ দ্য হায়েষ্ট স্ক'ৰ অফ দ্য প্লেয়াৰ ইজ এতিয়া মোক কৈছে যে প্লেয়াৰটোৰ হায়েষ্ট স্ক'ৰটো উলিয়াবলৈ ঠিক আছে চ' ফাৰ্ষ্ট কুৱেশ্যনটো ভালকৈ বুজাই দিলোঁ এতিয়া আমি কুৱেশ্যন কৰিম এইটো চলিউশ্যনটো এভাৰেজ এজ অফ 40 ইনিংছ 50 ৰানছ হ'ল মই জাষ্ট ডাইৰেক্ট কৰি দিছোঁ দেই চাম অফ কিমান হ'ব 40 innings 40 innings divided by 40 equal to 50 runs মানে এভাৰেজ এজ অফ 40 innings যদি 50 runs হয় sum of 40 innings divided by 40 equal to 50 হ'ব তো sum of 40 innings কিমান হ'ব বুজি পালে না এইটো কি হয় এইটো এভাৰেজ অফ 40 innings equal to 50 আমাক দিয়া আছে So, average of 40 innings to I can लिखो sum of 40 innings divided by 40 equal to 50. तो sum of 40 innings किमान हो 50 into 40 को इले 2000 होगा. Just multiply कर दिसो. Whole. इतिया ये तो 1 दियो. इतिया साब next question तो की दिसे आमा एक ही निपाय खेलने के होई गोल. Next question his highest score exceeds his lowest score by 172 run. माने चुन तो highest score तो SS लिखित तो highest score. ये तो की है lowest score के 172 run बेसी. माने lowest score के 172 রান বেছি হয় না বুঝি পাইছে না লোয়েষ্ট স্কোরতকে 172 রান বেছি সো এটো আমি এনেকে লিখিব পাৰো যে HS minus LS মানে হাই স্কোর minus লোয়েষ্ট স্কোর ইকুয়াল 172 তুমি কোশ্চেনটো দিলো ঠিক আছে নেক্সট কি কৈছে ইফ দিস টু ইনিংস আর এক্সক্লুডেড যদি এই দুটা ইনিংস এক্সক্লুড কৰো হাইয়েস্ট আর লোয়েষ্ট যদি আমি অটৰাই দিও তে এভাৰেজ অফ 38 ইনিংস টু কিমান হ'ব 48 রানস 48 है ना एटो আমি কেনেকৈ লিখিব পাৰো sum of 38 innings equal to divide by 38 equal to কিমান হ'ব 48 হল হয় না তো এতিয়া আমি এটো কেনেকৈ লিখিম sum of 38 innings equal to 48 into 38 So, to solve करते हैं किमान पाम किमान होगा तो 4 करी नेक्स्ट टू कोई ले 76 हो ना 4 2 1824 so 1824 होल so sum of 38 innings पालो 1824 इतिया आमी साम इतिया आमक কৈছে কি কৈছে কি উলিয়াব কৈছে হাইয়েস্ট স্কোর অফ দা প্লেয়ার তো ইতিয়া হাইয়েস্ট স্কোরটো আমি কেনেকৈ উলিয়াম होल इतना चाब यू जो दिया आছিলে sum of 40 innings 2000 sum of 40 innings 2000 है ना ये sum of 40 innings तो गोटे टोटल है यार अपना हाईएस्ट और लोएस्ट तो घुमाई आसे हाईएस्ट स्कोर और लोएस्ट स्कोर तो घुमाई आसे सो ये आम केनेके लिखिब पारो आमी तो एनेके लिखिब पारो sum of 38 innings प्लस हाईएस्ट स्कोर प्लस लोएस्ट स्कोर हम ना sum of 40 innings 38 plus high score plus low score 38 plus 2 40 हो যাব सो एटुके आमी भगाइ दिसु कारण आमी 38 इनिंग्स लगे जानु तो हाईएस्ट और लोएस्ट तो आमी उलियाइ पेले जस्ट प्लस कर दिसु हेतुए गम पाइছে না আপুনি जस्ट 40 तो आमी डिवाइड कर दिसु 38 और हाईएस्ट और लोएस्ट इक्वल टू 2000 होल
Sum of 38 innings কিমান হ'ব 1824 প্লাছ হাইয়েষ্ট ইনিংছ কি আছিলে হাইয়েষ্ট স্ক'ৰ প্লাছ লোৱেষ্ট স্ক'ৰ ইকুৱেল টু 2000 হ'ল এতিয়া আমি কি কৰিম নেক্সট হাইয়েষ্ট স্ক'ৰ প্লাছ লোৱেষ্ট স্ক'ৰ ইকুৱেল টু কিমান হ'ব 2000 মাইনাছ 1824 হ'ল কাৰণ প্লাছ আছিলে এইফালে গ'লে মাইনাছ হ'ব চ' এইটো কিমান হ'ব HS হাইয়েষ্ট স্ক'ৰ প্লাছ লোৱেষ্ট স্ক'ৰ ইকুৱেল টু কিমান হ'ল 176 হ'ল হাইয়েষ্ট স্ক'ৰ প্লাছ লোৱেষ্ট স্ক'ৰ 176 হাইয়েষ্ট স্ক'ৰ মাইনাছ লোৱেষ্ট স্ক'ৰ 172 এইটো মই 3 দি দিওঁ আমাক কি লাগে হাইয়েষ্ট স্ক'ৰ চ' হাইয়েষ্ট স্ক'ৰ লগাৰ কাৰণে আমি এই দুটাৰ পৰা লোৱেষ্ট স্ক'ৰটো মাইনাছ কৰিব লাগিব চ' আমি 2 + 3 কৰিলোঁ 2 কি আছে 2 কৰি হ'ল এইটো HS মাইনাছ লোৱেষ্ট স্ক'ৰ ইকুৱেল টু 172 আছে আৰু 3টোত কি আছে HS প্লাছ লোৱেষ্ট স্ক'ৰ ইকুৱেল টু 176 হ'ল এতিয়া আমি যদি প্লাছ কৰোঁ কিমান হ'ব এতিয়া HS প্লাছ HS 2HS হ'ল মাইনাছ LS প্লাছ LS কেঞ্চেল হ'ল ইকুৱেল টু প্লাছ কৰক 6 + 2 8 14 1 + 1 2 2 + 1 348 চ' হাই স্ক'ৰ কিমান হ'ব তাৰ এতিয়া 348 ডিভাইড বাই 2 কিমান হ'ল 217 34 242 হাই স্ক'ৰ পালোঁ 174 ৰানছ বুজি পালে কেনেকৈ কৰিলোঁ মই আকৌ এবাৰ বুজাই দিছোঁ এটা এভাৰেজ ক্ৰিকেট প্লেয়াৰ এটা এভাৰেজ দিয়া আছিলে আপোনাৰ 40টা ইনিংছ সি এভাৰেজ খেলে আৰু 40টা ইনিংছৰ তাৰ এভাৰেজটো কিমান হ'ব 50 ৰানছ ঠিক আছে তো তাৰ হাই স্ক'ৰটো লোৱেষ্ট স্ক'ৰতকৈ 172 ৰান বেছি ঠিক আছে ইয়াৰ পৰা ঠিক আছে 172 ৰান বেছি হ'ল এতিয়া আমাক কৈছে যে যদি আমি সেই 40টা ইনিংছৰ পৰা দুটা তাৰ হাই স্ক'ৰ আৰু লোৱেষ্ট স্ক'ৰটো উলিয়াই দিওঁ তেতিয়া কিমানটা পাইছিলে 38টা হয় নাই চ' 38টা ইনিংছৰ 48 ৰানছ তাৰ এভাৰেজ হ'ব চ' আমাক হাই স্ক'ৰ অফ দ্য প্লেয়াৰ লাগে এতিয়া আমি জানো যে এভাৰেজ অফ 40 ইনিংছ 50 দিয়াই আছে আমাক চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ ছাম অফ 40 ইনিংছ বাই 40 ইকুৱেল টু 50 ছাম অফ 40 ইনিংছ 2000 মানে সি প্ৰত্যেকটা ইনিংছত 40টা ইনিংছত কিমান কৰিছে সেইকেইটা গোটেইকেইটা প্লাছ কৰি 2000 পাম আমি আৰু আমাক কোৱা হৈছে যে হাই স্ক'ৰটো এক্সিছ মানে বেছি হয় লোৱেষ্ট স্ক'ৰতকৈ 172 বেছি হয় চ' হাই স্ক'ৰটো লোৱেষ্ট স্ক'ৰতকৈ হাই স্ক'ৰ ইকুৱেল টু লোৱেষ্ট স্ক'ৰতকৈ 172 বেছি হয় চ' এইটো আমি LS ইফালে লৈ গ'লোঁ হাই স্ক'ৰ মাইনাছ LS ইকুৱেল টু 172 হৈ গ'ল এতিয়া আমাক কৈছে যে এভাৰেজ অফ 38 ইনিংছ আৰু এভাৰেজ অফ 38 ইনিংছ 48 মানে হাই স্ক'ৰটো আৰু লোৱেষ্ট স্ক'ৰটো উলিয়াই দিলে 40 ইনিংছৰ পৰা চ' দুটা ওলালে 38 বাচি থাকে চ' এইটো আমি কেনেকৈ কৰিলোঁ ছাম অফ 38 ইনিংছ ডিভাইড বাই 38 ইকুৱেল টু 48 তো ছাম অফ 38 ইনিংছ কিমান হ'ব 48 × 38 জাষ্ট মাল্টিপ্লাই কৰিলোঁ ইকুৱেল টু 1824 হ'ল এতিয়া ছাম অফ 40 ইনিংছ এইটো চাওক এইখিনিলৈকে হৈ গ'ল হয় নাই এইখিনিলৈকে হৈ গ'ল এতিয়া চ' এতিয়া ছাম অফ 40 ইনিংছ এই 1ৰ পৰা আমি ইয়াৰ পৰা পাইছোঁ হয় নাই 1ৰ পৰা তো ছাম অফ 40 ইনিংছ 2000 আছিলে ছাম অফ 40 ইনিংছ 2000 আমি ছাম অফ 38 ইনিংছ জানো যে সেইকাৰণে আমি কি কৰিলোঁ আমি 42 ভাগ কৰি দিলোঁ 38 আৰু হাই স্ক'ৰ প্লাছ লোৱেষ্ট স্ক'ৰ 30 + 1 39 39 + 1 40 40 ইনিংছ পাই আছোঁ চ' ছাম অফ 38 ইনিংছ প্লাছ হাই স্ক'ৰ প্লাছ লোৱেষ্ট স্ক'ৰ ইকুৱেল টু 2000 ছাম মানে প্লাছ দেই এনেকুৱাত হ'ব মানে 38টা ইনিংছ প্লাছ কৰিলোঁ আৰু তাৰ লগত HS প্লাছ LS প্লাছ কৰিলে আমি ছাম অফ 40 ইনিংছ পাই যাম চ' 38টা ইনিংছৰ কিমান হ'ব 1824 আৰু HS প্লাছ LS ইকুৱেল টু 2000 হ'ল ঠিক আছে তাৰপিছত HS প্লাছ LS কিমান হ'ব 2000 মাইনাছ 1824 চ' 176 পালোঁ এতিয়া আমাক হাই স্ক'ৰ লাগে চ' এই 2 আৰু 3 পৰা আমি হাই স্ক'ৰ পাবলৈ আমি এই লোৱেষ্ট স্ক'ৰটো মাইনাছ কৰিব লাগিব সেইকাৰণে আমি চাওক অপজিট হৈ আছে মাইনাছ LS আছে প্লাছ LS আছে সেইকাৰণে আমি প্লাছ কৰিলোঁ 2 আৰু 3টো 2 আৰু 3টো প্লাছ কৰিলে আমি দেখিলোঁ যে LSটো কেঞ্চেল হ'ল আৰু হাই স্ক'ৰটো আমি পাই গ'লোঁ 174 ঠিক আছে বুজিলে চ' এনেকুৱা কুৱেশ্যনছবিলাক এক্সামত পষ্ট ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যনছে আহিব এভাৰেজৰ পৰা খুব কম যে আপোনালোকৰ চিম্পল দিব কিন্তু গ্ৰেজুৱেট পষ্টৰ কাৰণে ইমান গ্ৰেজুৱেট হায়াৰ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী পষ্টৰ কাৰণে দিয়ে কেতিয়াবা আপোনাৰ এনেকুৱাও দিয়ে কেতিয়াবা আপোনাৰ মই কাৰণে গোটেইখিনি কৰাই দিছোঁ ঠিক আছে হায়াৰ ছেকেণ্ডেৰী পষ্টৰ কাৰণে আপোনালোকৰ কেতিয়াবা চিম্পলো দি দিয়ে আৰু কেতিয়াবা আপোনাৰ এক্সামিনাৰে কেতিয়াবা এনেকুৱা অলপ ট্ৰিকি কুৱেশ্যনো দি দিয়ে চ' সেইকাৰণে মই চিম্পলো কৰাই দিছোঁ ট্ৰিকিও কৰাই দিছোঁ যাতে আপোনালোকে কোনো কনফিউজন নহয় যদি কোনোবা এটা কুৱেশ্যনত আজি ক্লাছটোত কিবা কনফিউজন আছে কিবা বুজি পোৱা নাই চ' কুৱেশ্যন নাম্বাৰটো লিখি পেলাই কমেণ্ট ছেকশ্যনত লিখি দিব মই আকৌ এইটো ৰিপিট কৰাই দিম নেক্সট ক্লাছ এটা ভিডিঅ' বনাই দিম মই চ' সেইটো আকৌ ৰিপিট কৰাই দিম ঠিক আছে তো আজি ইয়াতে আহিছোঁ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ'
চ' থেংকছ এ লট।